প্ৰথমতে ক'ম যে অনুভৱটো কি হ'ব জুবিনৰ নামটো অহাৰ লগে লগে কেনেকুৱা এটা লাগে ক'ব নোৱাৰোঁ। অনবৰতে যিমান ঠাইলৈকে গৈ আছোঁ, আজি মাৰ্চ মাহতো মই কৰ্মশালাও কৰি আছোঁ, কিন্তু যলৈকে গৈছোঁ কিয় জানো কিবা এটা যেন শূন্যতা, অকল মোৰেই নহয় নিশ্চয় সকলোৰে হৈছে। কেতিয়াবা এনেকুৱা লাগে যেন এইবিলাক মিছা নেকি, ক'ৰবাত লুকাই আছে নেকি, ওলাই আহিব নেকি জুবিন, কেতিয়াবা তেনেকুৱাও লাগে। আৰু মই এইখিনিয়ে ক'ম যে মই কৈছোঁৱেই যে জুবিন য'তেই আছা তুমি শান্তিত থাকা, চিৰ শান্তি লাভ কৰা। আৰু মই সকলোৰে ওচৰত ৰাইজেতো বিচাৰি আছে, লগতে ময়ো বিচাৰিছোঁ যে জুবিনৰ ন্যায় হওক, আমাৰ জুবিনৰ ন্যায় লাগে। আৰু জুবিনক মই সদায় কওঁ যে জুবিন তুমি দেখি আছা, মই জানো জুবিন আকাশে বতাহে সকলো ফালে আছে, কাৰণ অসমৰ ৰাইজে জুবিনক যাবলৈ দিয়া নাই। অনবৰতে যে জুবিনৰ কথা ওলায়, জুবিনৰ প্ৰতি যিটো স্মৰণ কৰি থাকে, গতিকে জুবিন আমাৰ পৰা আঁতৰি যাব পৰা নাই, জুবিনে দেখি আছে। গতিকে তোমাৰ ন্যায় হোৱাত তুমি সহায় কৰা। আৰু আজি এই ডুমডুমা, এই হীৰক জয়ন্তী বৰ্ষত এই ডুমডুমা ৰঙালী বিহুলৈ মোক এইদৰে মাতি আনি যি আদৰ মৰম দিছে, তাৰ কাৰণে মই চিৰকৃতজ্ঞ। বিহুটো আমাৰ অসমীয়া নতুন বৰ্ষটো যেন সকলোৰে কাৰণে সুখৰ হওক, আৰু দুখৰ যেন নুশুনো কথা। বহুত হ'ল আচলতে, আৰু এইটো ওজন ল'ব পৰা, এনেকুৱা দুখৰ ওজন ল'ব পৰা আৰু সামৰ্থ্য এতিয়া নাই বৰ্তমানে। সেইকাৰণে ঈশ্বৰক সেইখিনিয়ে প্ৰাৰ্থনা কৰিম যাতে এই বছৰটো আমাৰ অসমৰ কাৰণে এটা সুন্দৰ বছৰ হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।